মই যে এটা কথা কৈছো যে জন্ম আমাৰ কাৰ উচিলাই হৈছে মই হেতু গৈ যাম হিন্দুস্তানৰ জমিনত খাজা বাবা নিজে অহা নাই মই তো আগতেও কৈছো এখন জলসাছে 583 হিজৰি আমাৰ খাজা গৰিবে নৱাজ যেতিয়া মক্কা মদিনাত গৈছিল নবীয়ে আমাৰ দয়াল নবীয়ে সপনত দেখাইছে খাজা গৰিবে নৱাজ তুমি হিন্দুস্তানৰ জমিনত যোৱা আৰু তুমি মুসলমান নবীৰ কলিমা জাহিৰি কৰা কক সুবহানাল্লাহ কোনে কৈছে আমাৰ দয়াল নবী যেতিয়া খাজা গৰিবে নৱাজ ইৰানৰ পৰা ইৰাকৰ পৰা মক্কা মদিনাত গৈছিল নবীৰ ৰওজা জিয়াৰতৰ কাৰণে সপনত দেখাইছে হিন্দুস্তানত যোৱা আৰু খাজা গৰিবে নৱাজে তাৰ উচিলাই হিজৰি চনটো হল 583 হিজৰিত খাজা গরিবে নওয়াজ হিন্দুস্তানৰ জমিনত আহিছে আৰু হিন্দুস্তানৰ জমিনত আহি 90,10,000 ব্যক্তি বেদিনৰ পৰা কলিমা পঢ়ি মুছলমান কৰিছিল কক সুবহানাল্লাহ তাৰ আগত হিন্দুস্তানত মুছলমান বুলি শব্দ নাছিল কিন্তু পৃথিৱীত আছে হিন্দুস্তানত আছে তো তেতিয়াৰ পৰা হিন্দুস্তানৰ জমিনত মুছলমান হল আৰু আউলিয়াৰ জীবনে গাউসে বাকৰ জীবনে খাজা বাবার জীবনে কৈছে যে হিন্দুস্তানৰ জমিনত কোনো মুছলমান ঘৰত যদি কোনো সন্তান যদি জন্ম হয় জন্ম লৈ তেওঁ খাজা বাবার উচিলাই কক সুবহানাল্লাহ কাৰণ তেওঁ যে জন্ম লৈছে তাৰ মা বাবা যদি মুছলমান হৈছে খাজা বাবার উচিলাই তেওঁৰ মা বাবা যদি মুছলমান হৈছে খাজা বাবার উচিলাই তেওঁৰ মা বাবা যদি মুছলমান হৈছে খাজা বাবার উচিলাই তেওঁৰ মা বাবা যদি মুছলমান হৈছে খাজা বাবার উচিলাই মুছলমান হৈছে কক সুবহানাল্লাহ যাই 90,10,000 ব্যক্তিৰ মাজত কোনো না কোনো নানা 90,10,000 ব্যক্তিৰ মাজত পৰিছে কক সুবহানাল্লাহ এই কাৰণে হিন্দুস্তানৰ জমিনত কোনো সন্তান যদি জন্ম লৈ সৃষ্টিয়া তৰিকা লৈ জন্ম লৈ কক সুবহানাল্লাহ মই এইটোৱে কৈছো সৃষ্টিয়া কাদ্ৰিয়া তৰিকা লৈ হিন্দুস্তানৰ জমিনত যদি কোনো মুছলমান সন্তান জন্ম লয় খাজা বাবার উচিলাই জন্ম লয় কক সুবহানাল্লাহ মই ইমানেই গৈছো তো এই জলসাখন এই উৰুসখন কোন আলামালা ব্যক্তিৰ নামত নহয় খাজা বাবার নামত এই উৰুসখন পালন কৰা হয় এই জলসাত যদি কিবা যদি মই বাকিখিনি আগতে কৈ গলো যদি ইয়াতে যদি অকনমান হলেও হাজিৰি দিয়া হয় তো হাসৰৰ দিন খাজা বাবা কব পাৰিব যে আপোনাৰ নামৰ উৰুসত মই গুহাইপাৰা এলেকাত কাৰাইছপা এলেকাত মই হাজিৰ হৈছিল কক সুবহানাল্লাহ এই তেতিয়া খাজা বাবাই তেওঁ সেই যে 1 ঘণ্টা আধা ঘণ্টা যে তেওঁৰ নামৰ উৰুসত যে হাজিৰ হলে সেই হাজিৰিৰ উচিলাই খাজা বাবাই তেওঁক হয়তো জান্নাতি বনাই দিব কক সুবহানাল্লাহ কেউ ফিরে না খালি হাতে গেলে খাজার দরবারে কেউ ফিরে না খালি হাতে খাজা বাবার দরবারে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।